নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ এবাৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এবাৰ ফেসবুক লাইভৰ জৰিয়তে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যেটো নিযুক্তি হ'ব আৰু তাৰ ক্ষেত্ৰত এবাৰ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ডাঙৰ ঘোষণা এপিএছচিৰ আৰ্হিত পৰীক্ষা পতাক লৈ নতুনকৈ চিন্তা কৰিব চৰকাৰে প্ৰিলিমছ আৰু মেইনছৰ আৰ্হিত পৰীক্ষা পতাৰ চিন্তা কৰিছিল চৰকাৰে যেটো মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভৰ জৰিয়তে কথা প্ৰকাশ কৰিছে কিন্তু মাজত মাত্ৰ 2 মাহে সময় আছে এই পৰীক্ষাৰ বাবে মাজত মাত্ৰ 2 মাহে সময় আছে আৰু হেহে ৰাইজৰ আপত্তিৰ বাবে পুৰণি পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা চৰ্চা চলিছে এতিয়া কেন্দ্ৰত আৰু ৰাইজৰ আবেগ অনুভূতিক এবাৰ সন্মান জনাই চৰকাৰে লব এই সিদ্ধান্ত আগন্তুক 2-3 দিনৰ ভিতৰতে কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ এপিএছচিৰ আৰ্হিত পৰীক্ষা হ'ব বুলি যেটো চিন্তা চৰ্চা কৰিছিলে মুখ্যমন্ত্ৰী গৰাকী আৰু সেই চিন্তা চৰ্চা এতিয়া যেটো সিদ্ধান্ত এতিয়া তেওঁলোকে কৈছে যে তেনে ধৰণৰ একো পৰীক্ষা নহয় কিয়নো পুৰণা যি পদ্ধতি আছিল সেই পুৰণা পদ্ধতিৰে সেই পৰীক্ষা হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে ফেসবুক লাইভৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰী গৰাকী নিখা লাইভত আহি তেওঁ এনেদৰে উল্লেখ কৰিছে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে লগতে অসম চৰকাৰৰ নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিছে এপিএছচিৰ আৰ্হিত নহয় তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা পূৰ্বৰ দৰেই হ'ব এডিআৰই পৰীক্ষা সামাজিক মাধ্যম যোগে এই কথা জনালে মুখ্যমন্ত্ৰী গৰাকী সামাজিক মাধ্যমত লাইভ আহি তেওঁ এই কথা জনাইছে পূৰ্বৰ দৰেই হ'ব কোনো চিন্তাৰ কাৰণ নাই পূৰ্বৰ দৰেই এডিআৰই পৰীক্ষা হ'ব পৰীক্ষালৈ 2 মাহ থকাৰ অৱস্থাত হলনি নহয় পদ্ধতি যেটো 2 মাহ আছে আৰু এই 2 মাহতে হয়তো সকলো সাজু হোৱা নাই এই পৰীক্ষাৰ বাবে এপিএছচিৰ দৰে এক টান পৰীক্ষাৰ বাবে কোনো সাজু নাই আৰু তাৰ বাবে এনে ধৰণৰ এক সিদ্ধান্ত লোৱা হৈছে নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বিভিন্নজনৰ পৰামৰ্শ বিবেচনা কৰি লোৱা হ'ব সিদ্ধান্ত সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰীয়ে 30 নৱেম্বৰৰ ভিতৰত দিব তেওঁ আনন্দৰাম বৰুৱা বঁটা আৰু 30 নৱেম্বৰৰ ভিতৰত যেটো হাই সেকেন্ডাৰী প্ৰথম বিভাগ উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটি এনেদৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ এক এয়া ডাঙৰ যেটো ডাঙৰ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ডাঙৰ ঘোষণা কৰিছিল যে এপিএছচিৰ আৰ্হিত হ'ব পৰীক্ষা কিন্তু সেই সিদ্ধান্ত এতিয়া যেটো স্থগিত কৰা হৈছে আৰু নতুন পদ্ধতিৰে নহয় এইবাৰৰ পৰীক্ষা পূৰ্বৰ দৰেই হ'ব এডিআৰই পৰীক্ষা এই মুহূৰ্তত আমি সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম আগৰবাৰৰ দৰে যোৱা পৰহি মই ফেসবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম